নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাই মজিদ বন্ধুসকল আজি ঘোষণা কৰা হ'ব সদ্য সমাপ্ত 2024 লোকসভা নিৰ্বাচনৰ ফলাফল আৰু আজিৰ এই দিনটোলৈ অপেক্ষা কৰি আছিল সমগ্ৰ দেশবাসীয়ে দেশৰ ইতিহাসত এইবাৰ সৰ্ববৃহৎ বা দীঘলীয়া নিৰ্বাচন অনুষ্ঠিত হৈছিল আৰু এই নিৰ্বাচনী প্ৰচাৰৰ সময়ত দেশৰ জনসাধাৰণক বিভিন্ন প্ৰতিশ্ৰুতি দিছিল বিভিন্ন ৰাজনৈতিক দল বা বিভিন্ন ৰাজনৈতিক নেতাই আৰু এতিয়া লক্ষণীয় হ'ব নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ পিছত আৰু চৰকাৰ গঠনৰ পিছত সেই প্ৰতিশ্ৰুতিসমূহ পূৰণ কৰে নে নাই এখন দেশৰ নেতা নিৰ্বাচিত কৰাৰ সময়ত আমি সকলোৱে এটা কথাই চিন্তা কৰিব লাগে যে এই নেতাজনে আমাৰ দেশৰ ভালৰ কাৰণে কাম কৰিব নে নাই বা আমাৰ দেশখন সুৰক্ষিত কৰি ৰাখিব পাৰিব নে নাই আৰু দেশ এখনৰ নেতাই যিদৰে এখন দেশৰ ভৱিষ্যত সুৰক্ষিত কৰি ৰাখিবলৈ কাম কৰে বা জনসাধাৰণৰ ভালৰ বাবে কাম কৰে ঠিক তেনেদৰে আমি সকলোৱে নিজৰ কাম কৰিব লাগে এখন দেশৰ যেনেকুৱাকৈ এজন নেতা থাকে ঠিক তেনেদৰে প্ৰতিটো পৰিয়ালৰ কিন্তু একজনকৈ নেতা বা একজনকৈ মুৰব্বী থাকে আৰু আপুনি হয়তো আপোনাৰ পৰিয়ালৰ একগৰাকী মুৰব্বী আৰু আপুনি আপোনাৰ পৰিয়ালৰ সুৰক্ষিত ভৱিষ্যতৰ কাৰণে কাম কৰাটো অত্যন্ত জৰুৰী আমি যদি আজিৰ দিনটোত হোটেলত এসাঁজ ভাত খাবলৈ যাওঁ বা সিনেমা চাবলৈ যাওঁ 1ৰ পৰা 2000 টকা কিন্তু আমাৰ পকেটৰ পৰা গুচি যাব আৰু সেই টকাখিনি আমি যদি ভাল এটা কামত বিনিয়োগ কৰোঁ তেতিয়া হলে কিন্তু আপোনাৰ বা মোৰ পৰিয়ালটো সম্পূৰ্ণ সুৰক্ষিত হৈ থাকিব ধৰি লওক আপুনি আপোনাৰ পৰিয়ালৰ মূল উপাৰ্জনকাৰী বা আপুনি আপোনাৰ পৰিয়ালৰ মুৰব্বী আৰু কিবা কাৰণত আপুনি যদি এই পৃথিৱীত নাথাকে তেতিয়া হলে আপোনাৰ অনুপস্থিতিত যাতে আপোনাৰ পৰিয়ালটো লোকৰ দুৱাৰত গৈ থিয় হ'ব নালাগে যাতে আৰ্থিক সমস্যাত ভুগিব নালাগে তাৰ বাবে আমি সকলোৱে এটাকৈ টাৰ্ম ইন্সুৰেন্স কৰাটো অত্যন্ত জৰুৰী হয় আপুনি অতি কম খৰচত পলিচি বজাৰত কৰিব পাৰিব এটা টাৰ্ম ইন্সুৰেন্স মাত্ৰ 600 পৰা 700 টকা আপুনি যদি মাহেকত প্ৰিমিয়াম দিয়ে তেতিয়া হলে কিন্তু আপুনি 2 কোটি টকা পৰ্যন্ত টাৰ্ম ইন্সুৰেন্স পাই যাব আৰু এইটো কৰিলে কি হ'ব আপোনাৰ অনুপস্থিতিত আপোনাৰ পৰিয়ালটো সম্পূৰ্ণৰূপে সুৰক্ষিত হৈ থাকিব কিবা কাৰণত আপোনাৰ মৃত্যু হলে আপোনাৰ পৰিয়ালটোৱে লাভ কৰিব 2 কোটি টকা আপুনি হিসাব কৰক আপুনি এসাঁজ ভাত খাবলৈ বা সিনেমা চাবলৈ গলে 1ৰ পৰা 2000 টকা পকেটৰ পৰা গুচি যায় আৰু তাৰ পৰা আপুনি যদি মাত্ৰ 600 পৰা 700 টকা এই ভাল কামত বিনিয়োগ কৰে তেতিয়া হলে আপোনাৰ পৰিয়ালটো সম্পূৰ্ণ সুৰক্ষিত হৈ থাকিব আৰু পলিচি বজাৰত আপুনি যদি ইন্সুৰেন্স কৰে তেতিয়া হলে আপোনালোকে কেইবাটাও সুবিধা লাভ কৰিব তাৰ ভিতৰত হৈছে মোৰ ভিডিও ডেসক্ৰিপচন বক্সত দিয়া লিংকত ক্লিক কৰি যদি আপুনি ইন্সুৰেন্স কৰে তেতিয়া হলে আপোনালোকে লগালগ পাই যাব 10% অৰ্থাৎ 10% ডিসকাউন্ট আৰু লগতে ইয়াতে আপোনালোকে পাই যাব 24/7 অৰ্থাৎ সপ্তাহৰ 7 দিনে 24 ঘণ্টা আপোনালোকে দাবী কৰিব পাৰিব আৰু দাবীসমূহ লগে নিষ্পত্তি কৰা হ'ব লগতে আপোনালোকে ইয়াতে পাই যাব ডেডিকেটেড ৰিলেশনশিপ মেনেজাৰ এই মেনেজাৰে আপোনাক সম্পূৰ্ণৰূপে সহায় সহযোগিতা কৰিব আপোনাক যিকোনো ধৰণৰ সহায় লাগে আপুনি ফোন কৰি সহায় সহযোগিতা ল'ব পাৰিব লগতে আপোনালোকে ইয়াতে পাই যাব 51 অৰ্থাৎ 51 টাকৈ ইন্সুৰেন্স কোম্পানী আৰু এই 51 টাকৈ ইন্সুৰেন্স কোম্পানীৰ ভিতৰৰ পৰা যিকোনো এটা আপোনাৰ মন পছন্দৰ কোম্পানীত ইন্সুৰেন্সটো কৰি ল'ব পাৰিব লগতে ইয়াতে যদি আপোনালোকে বিনিয়োগ কৰে বা ইন্সুৰেন্স ক্ৰয় কৰে তেতিয়া হলে 1.5 লাখ অৰ্থাৎ 1.5 লাখ টকা পৰ্যন্ত আপোনালোকে কৰ ৰেহাই লাভ কৰিব তেন্তে দেৰি কিহৰ মোৰ ভিডিও ডেসক্ৰিপচন বক্সত লিংক দিয়া আছে লিংকত ক্লিক কৰি এটা ইন্সুৰেন্স কৰি লওক ইন্সুৰেন্স কৰিবলৈ কি কৰিব লাগিব মই আপোনালোকক দেখুৱাই আছো প্ৰথমতে মোৰ ভিডিও ডেসক্ৰিপচন বক্সত দিয়া লিংকত ক্লিক কৰক ওকে মোৰ ভিডিও ডেসক্ৰিপচন বক্সত দিয়া লিংকত ক্লিক কৰাৰ পিছত আপুনি এইটো পেজলৈ ৰিডাইৰেক্ট হৈ যাব তাৰ পিছত প্ৰথমতে আপোনালোকে মেল ফিমেল সিলেক্ট কৰি আপোনাৰ নাম ডেট অফ বাৰ্থ আৰু মোবাইল নম্বৰ লিখি ভিউ প্লেনত ক্লিক কৰিব ভিউ প্লেনত ক্লিক কৰাৰ পিছত আপোনাৰ সন্মুখত অন্য এটা পেজ খোল খাই যাব আপুনি অলপ অপেক্ষা কৰিব এইটো পেজলৈ আপোনালোকে ৰিডাইৰেক্ট হৈ যাব আপোনাক ইয়াতে কেইটামান প্ৰশ্ন সুধিব আপোনালোকে জাস্ট উত্তৰ দিব আপোনাক সুধিছে আপুনি চাকৰি কৰে নে নিজে ইনকাম কৰে এটো আপোনালোকে নিজে সিলেক্ট কৰি লব মই ফটাফট এটো সিলেক্ট কৰি লৈছো নেক্সট অপচনত ক্লিক কৰিব সিলেক্ট কৰাৰ পিছত তাৰ পিছত আপোনাক অন্য এটা কোৱেশ্চন সুধিব
তাৰ পিছত আপোনাক সুধিছে আপোনাৰ বছৰেকীয়া ইনকাম কিমান হেতু আপোনালোকে নিজৰটো ইয়াতে সিলেক্ট কৰিব সিলেক্ট কৰি নেক্সট অপচনত ক্লিক কৰিব তাৰ পিছত আপোনাক এডুকেশ্যন কোৱালিফিকেশ্যন সুধিছে আপোনালোকে নিজৰটো ইয়াতে সিলেক্ট কৰিব সিলেক্ট কৰাৰ পিছত নেক্সট পুনৰ ক্লিক কৰিব নেক্সট অপচনত নেক্সটত ক্লিক কৰাৰ পিছত আপোনাক সুধিছে আপুনি লাষ্ট 1 ইয়াৰ্স অৰ্থাৎ 12 মাহত আপুনি ধূমপান কৰিছে নেকি যদি কৰিছে ইয়েস যদি কৰা নাই তেন্তে নো অপচনত ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত চাওক ইয়াতে দেখুৱাইছে আপুনি 10% ডিসকাউন্ট পাই যাব যদি আপোনালোকে ইয়াতে ইন্সুৰেন্স ক্ৰয় কৰে অনলাইনত তাৰ পিছত আপোনাৰ সন্মুখত যিমানবোৰ ইন্সুৰেন্স কোম্পানী আছে সকলোবোৰ দেখুৱাই দিব আপুনি ইয়াৰ পৰা স্ক্ৰল ডাউন কৰিলে তলত অসংখ্য কোম্পানী দেখিবলৈ পাব তাৰ ভিতৰৰ পৰা যিকোনো এটা কোম্পানী চয়েস কৰি আপুনি এটা টাৰ্ম ইন্সুৰেন্স কৰি লওক দেখত যাৰে সৰকাৰ নহক কিয় আপুনি আপোনাৰ ফ্যামিলিৰ সুৰক্ষিত ভৱিষ্যতৰ কথা চিন্তা কৰাটো অত্যন্ত জৰুৰী গতিকে আপুনি এটা টাৰ্ম ইন্সুৰেন্স কৰি লওক যাতে আপোনাৰ অনুপস্থিতিত আপোনাৰ পৰিয়ালটো সম্পূৰ্ণ আৰ্থিকভাৱে স্বাৱলম্বী হৈ থাকিব পাৰে গতিকে মোৰ ভিডিও ডেসক্ৰিপশন বক্সত লিংক দিয়া আছে আপোনালোকে ক্লিক কৰক আৰু এটা টাৰ্ম ইন্সুৰেন্স কৰি লওক ওকে আমি পুনৰ উভতি আহিছো মূল কথালৈ আমি কথা পাতি আছিলো 2024 ৰ লোকসভা নিৰ্বাচনৰ ফলাফলক লৈ কিছু সময় পিছতে ঘোষণা কৰা হ'ব ফলাফল আৰু ইতিমধ্যে কিন্তু এই নিৰ্বাচনক লৈ প্ৰকাশ পাইছে এক্সিট পোল ফলাফল ঘোষণাৰ 3 দিন পূৰ্বে এক্সিট পোল প্ৰকাশ কৰিছে দেশৰ বিভিন্ন সংবাদ প্ৰতিষ্ঠানে আৰু এই এক্সিট পোল অনুসৰি দেশত কিন্তু পুনৰবাৰ এনডিএৰ অৰ্থাৎ বিজেপিৰ নেতৃত্বত সৰকাৰ গঠনৰ পূৰ্ণ সম্ভাৱনা আছে আৰু কিছু সময় পিছতে সকলোবৰ দৃশ্য জলজল পটপট হৈ পৰিব এই এক্সিট পোল কিমান দূৰ সত্য প্ৰমাণিত হয় হেয়া কিছু সময় পিছতে আমি গম পাম গতিকে 2024 ৰ লোকসভা নিৰ্বাচনৰ ফাইনাল ৰিজাল্টৰ বাবে আমি কিছু সময় অপেক্ষা কৰিব লাগিব তাৰ পিছতে আমি গম পাম যে এক্সিট পোলৰ তথ্য কিমান দূৰ সঁচা প্ৰমাণিত হয় আৰু যদি সঁচাকৈ এক্সিট পোল অনুসৰি ৰিজাল্ট আহে তেন্তে নিশ্চয়কৈ দেখত পুনৰ বিজেপিৰ নেতৃত্বত সৰকাৰ গঠন হ'ব আৰু সৰকাৰ যাৰে নহক কিয় আমি বা মই আপুনি সকলোৱে নিজৰ পৰিয়ালৰ সুৰক্ষিত ভৱিষ্যতৰ কথা চিন্তা কৰাটো অত্যন্ত জৰুৰী হেহে সকলোৱে মিলি আহক আমি এটাকৈ টাৰ্ম ইন্সুৰেন্স কৰি লওক ভিডিওটো সম্পূৰ্ণ চোৱাৰ বাবে আপোনাক অসংখ্য ধন্যবাদ পুনৰ লগ পাম অন্য এটা ভিডিঅত জয় হিন্দ